এখন ফাষ্ট ফুডৰ দোকানে জীৱন সলাইছে লখিমপুৰৰ দুই ভাতৃৰ মমো চাওমিন আদি বিক্ৰী কৰিয়ে তেওঁলোকে আৰম্ভ কৰিছে এখনৰ পাছত আন এখন প্ৰতিষ্ঠান মোৰ লুচি মৰালৈকে থাকিব ফাষ্ট ফুড মোৰ মৰালৈকে থাকিব কাৰণ যেহেতু এখন মোৰ কাৰণে এটা মানে ধৰি লওক অমৃত সফলতাৰ দিশ দেখাইছে ধৰি লওক মই এখনে অমৃত এখনৰ পৰা মই ধৰি লওক যিমান ডাঙৰ এটা ব্যৱসায়ী হৈ নাযাওঁ কেলে এখন মোৰ থাকিবই ব্যৱসায়ৰ দিশৰ পৰা একেবাৰেই আঁতৰত আছিল দুয়ো তো প্ৰথম পৰ্যায়ত বহুত এটা কষ্টৰ সন্মুখীন হৈছিলোঁ মোৰ উদ্দেশ্য ব্যৱসায় নাছিলে কিন্তু মানে ব্যৱসায়ত আহিব লগা এটা কাৰণ হ'ল মোৰ ঘৰৰ আৰ্থিক অৱস্থা খুব ক্ষুণ্ণ আছিলে বিপাস কৰি কলিকতা চিনেমেটোগ্ৰাফি কৰিবলৈ গৈ টকাৰ অভাৱত ঘূৰি আহিছিল পৰাশক্য নামৰ যুৱকজন স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মই আপোনাৰ কলকাতা গ'লোঁ কলকাতাত গৈ পিনে আপোনাৰ SRFT সত্যজিৎ ৰয় ফিল্ম ইনষ্টিটিউট তাতে গৈ পিনে মই ভিডিঅ' এডিটিং এণ্ড চিনেমেটোগ্ৰাফিৰ ডিপ্ল'মা এটা কৰিছিলোঁ সেইটো সম্পূৰ্ণ নহ'ল কাৰণ মোৰ আৰ্থিক অৱস্থা খুবেই বেয়া দুটা ল'ৰা পঢ়োৱা বহুত এটা মানে খৰচ এটা হয় আৰু আপোনাৰ বহুত এটা বাৰ্ডেন এটাও আহি পৰে তো সেইটো ক্ষেত্ৰত দেউতাই মোক আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলে তো সেইটো ক্ষেত্ৰত মই গুচি আহিব লগা হ'ল তেতিয়া যুৱকজনে মধ্যমীয়াত ৰাস্তাৰ কাষতেই আৰম্ভ কৰিলে লুচি নামৰ এখন ফাষ্ট ফুড দোকান গুচি আহি পিনে আপোনাৰ মই ইয়াতে কি কৰিম কি নকৰিম বুলি আপোনাৰ 6-7 মাহমানটো ঘৰত এনেই থাকিলোঁ ঘৰত দেউতাই তেতিয়া মোক এখন আপোনাৰ এটা দোকান ঘৰ হিচাপে এটা বনাই দিছিলে প্ৰথম দেউতাই ভাবিছিলে যে এখন গেলামাল আৰম্ভ কৰিম তো মই ভাবিছিলোঁ মোৰ ধৰি লওক অকণমান চিন্তাটো বেলেগ ধৰণৰ আছিলে যে কাৰণ কেলে ভাল এখন গেলামাল খুলিবলৈ হ'লেও আপোনাক ভাল এটা কেপিটেল লাগে তো সেইটো ক্ষেত্ৰত মোৰ ওচৰত কেপিটেলো ইমান নাছিলে তো ভাবিলোঁ যে মই ফুডিং লাইনতে যাওঁ বুলি ভাবিলোঁ আপোনাৰ ফুডিং লাইনতে যাওঁ তাৰপিছত সৰুকৈ মই এখন তেতিয়া ফাষ্টফুড আৰম্ভ কৰিলোঁ তো লুচি নামেৰে এখন মই ফাষ্টফুড আৰম্ভ কৰিলোঁ ফাষ্টফুড বিক্ৰী কৰি পোৱা লাভৰ টকাৰে তেওঁলোকে বহি খাব পৰাকৈ আৰম্ভ কৰিলে এটা চিটিং এৰিয়া আমি যেতিয়া আৰু অলপমান ওপৰলৈ যাবলৈ বিচাৰিলোঁ বা আৰু অলপমান যেতিয়া লাভ পালোঁ লাহে লাহে আপোনাৰ সংখ্যা বাঢ়িও যাবলৈ ধৰিলে তেতিয়া মই আপোনাৰ এটা চিটিং এৰিয়া মানে ৰাইজৰ কাৰণে ব্যৱস্থা কৰিলোঁ তেতিয়া মানে ধৰি লওক যেতিয়া কাষ্টমাৰবিলাক আহে তেতিয়া কয় মানে তোমালোকৰ ইয়াতে বহা সুবিধাটো নাই তো খাদ্যটো খাবলৈ ভালেই হয় কিন্তু মানুহে বহুত ৰখিও মানে খাদ্যৰ কাৰণে মানে ম'মৰ কাৰণে গুচি যাব লগা হৈ যায় তো সেইটো ক্ষেত্ৰত আমি এটা ভাবিলোঁ যে আমি চিটিং এৰিয়া এটা ব্যৱস্থা কৰোঁ তো সেইটো ক্ষেত্ৰত আমি এটা চিটিং এৰিয়া ব্যৱস্থা কৰিলোঁ তেতিয়াই অসম আৰক্ষীৰ বাবে প্ৰস্তুতি চলাই থাকোঁতেই ভৰিত আঘাত পোৱা ভায়েককো তেওঁ সামৰি ল'লে তেওঁৰ ব্যৱসায় আসাম পুলিচত মই দুবাৰ মানে সফল হ'বলৈ বহুত কম বাৰৰ বাবে সফল হ'বলৈ থাকি গ'ল ফাৰ্ষ্ট আপোনাৰ প্ৰথম যেতিয়া মই দিছিলোঁ তেতিয়া 2 ছেকেণ্ড या 3 ছেকেণ্ডৰ কাৰণে মই ৰখি গ'লোঁ তাৰপৰা আকৌ এবাৰ ট্ৰাই কৰিছিলোঁ তেতিয়া ট্ৰাই কৰোঁতে কি হ'ল আপোনাৰ লং জাম্প মাৰোঁতে মোৰ বাওঁফালৰ ভৰিখন ভাঙি গ'ল আৰু ভৰিখন যেতিয়া ভাঙি গ'ল তাৰ পাছত মোৰ ভাগৰ বহুত মানে বিশ্বাসটো উঠি গ'ল চাকৰি বাকৰি নকৰোঁ মনটো বহুত ভাঙি গ'ল তাৰপাছত দাদাই উৎসাহ দিলে যে তই চাকৰি নালাগে কৰিবলৈ আমি চাকৰি নকৰোঁ আমাৰ লগত যে আমি দুটা মিলি পিনে বিজনেছ এটা এষ্টাব্লিছ কৰোঁ সেইটো ক্ষেত্ৰতে আহি মেলি অকণমান দাদাৰ কথাও মন কৰিলোঁ দুয়োকে ফাষ্ট ফুডখনৰ পৰাই পোৱা টকাৰে এতিয়া আৰম্ভ কৰিছে ইখনৰ পাছত সিখন প্ৰতিষ্ঠান তাৰপিছত আপোনাৰ লাহে লাহে 1 বছৰ 1.5 বছৰৰ ভিতৰত আমি আৰু এখন আপোনাৰ দোকান আৰম্ভ কৰিবলৈ সক্ষম হ'লোঁ ইয়াৰ পৰা যিখিনি আমাৰ উপাৰ্জন বা লাভৰ যিখিনি এটা অংশ সেইখিনি আমি মানে অবাবত খৰচ নকৰিলোঁ তো সেইখিনিৰ পৰাই আমি আৰু এখন দোকান লুচি 2 নামেৰে এখন আমি চাবতিত আপোনাৰ নিয়াৰবাই ফাষ্টফুডৰে আপোনাৰ আৰ্মি কেম্পৰ ওচৰত আমি এখন ফাষ্টফুড আৰম্ভ কৰিলোঁ সৰুকৈ তাৰপিছত লাহে লাহে আৰু 6-7 মাহৰ পিছত আমি আৰু এটা ভাবিলোঁ যে সেইটো ক্ষেত্ৰত আমি আকৌ আপোনাৰ এটা বেকাৰী হিচাপে আমি এখন আৰম্ভ কৰিলোঁ দুয়ো ভাতৃ এতিয়া এইদৰেই আগুৱাই গৈছে সফলতাৰ দিশে ব্যৱসায়ৰ ক্ষেত্ৰত মই বহুতখিনি আগুৱাইছোঁ বুলি ভাবোঁ কিয়নো দাদাই মোক যোনখিনি উপদেশ দিয়ে মই সেইখিনি গোটেইখিনি ফ'ল' কৰোঁ আৰু সেইখিনি কাৰণে মই বহুতখিনি আগুৱাই গৈছোঁ আৰু আমি বহুতখিনি সফলো হৈছোঁ সেইমতে সঁচাকৈ বহু নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শ লখিমপুৰৰ এই দুয়ো ভাতৃ মই এটাই ক'ব বিচাৰিম দেখাক দেখি নকৰিব কাম কাৰণ আপোনালোকৰ এটা নিজৰ চিন্তাধাৰা আৰু এটা নতুন চিন্তাধাৰা লৈ আহক যাতে আমাৰ লখিমপুৰ হওক বা আমাৰ অসমখন হওক যাতে আগুৱাই যাব পাৰে
নতুন নতুন চিন্তা লৈ আহক আপুনি বেলেগ এজনক দেখিছে যে তেওঁ কিবা এটা কৰিছে আপুনিও সেই একে কামটোকে নকৰক কাৰণ তেতিয়া কি হ'ব আপুনি যিহেতু কামটো কৰি আছে আপোনাৰ মাথাটো এটা মাধমাৰ সুধোৱা হ'ব আৰু সেইজনো যিজনে খুলিব তেওঁ নিজে মাধমাৰ সুধাই ল'ব তো সেইটো ক্ষেত্ৰত এইটো কাম নকৰক কাৰণ নতুন চিন্তা লৈ আহক নতুন চিন্তা আমাৰ বহুত প্ৰয়োজন আছে কাৰণ নতুন চিন্তাৰ দ্বাৰা আমি বহুত নতুন নতুন সংস্থাপন দিব পাৰিম আৰু সেই নতুন চিন্তাৰ পৰা আৰু নতুন চিন্তা উদ্ভাৱন হ'ব তো সেইটো ক্ষেত্ৰত দেখা বস্তুটোকে আপুনি আৰম্ভ নকৰক নতুন চিন্তা লৈ আহক ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে